পোনপ্ৰথমতে সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই বছৰটি অসমীয়া নৱবৰ্ষটি সকলোৰে ভালে কুশলে যাওক সেইটো আশা কৰিছোঁ। বহুত বেছি ভাল লাগিছে কাৰণ যিহেতু ময়ো দৰঙৰে ছোৱালী আৰু আজি আমাৰ দৰঙৰ মঙলৰ জ্যোতিনগৰত নাম পৰিৱেশন কৰিবলৈ আহিছোঁ। তেওঁলোকৰ মন্দিৰৰ প্ৰতিষ্ঠা দিৱস আছিলে আৰু সেই মৰ্মে আমি নাম পৰিৱেশন কৰিব আহিছোঁ। আমি ইফালে ইতিমধ্যে গুৰু বন্দনা আৰম্ভ কৰিলোৱে, নাম গাম। ভালে লাগিছে, বহুতখিনি মানুহ হৈছে। সেইটো মানুহবিলাক অলপ বেলেগকৈ লৈছে, কিন্তু সেইটো নহয়, বহুতখিনি আৰ্টিষ্ট আছে আৰু এইটো বহুত দেৰি আছে, নতুনকৈ ষ্টাৰ্ট কৰিছে, দেৰি আছে। চাই লওঁ, কিছু গানৰো কামবিলাক আহি আছে আৰু বিশেষকৈ নামৰ লগত জড়িত যেতিয়া নামত অলপ বেছিকৈ গুৰুত্বটো থাকে। নমস্কাৰ। আজি আমাৰ জ্যোতিনগৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ 57তম প্ৰতিষ্ঠা দিৱস। ইতিমধ্যে আমি পুৱাৰ কাৰ্যসূচী হৈ গৈছে আৰু প্ৰথম কাৰ্যসূচী আছিল আমাৰ ধৰ্মধ্বজা উত্তোলন আৰু তাৰপিছতে আছিল স্মৃতি তৰ্পণ, তাৰপিছত আছিলে আমাৰ দিনৰ আহাৰ। এই কাৰ্যসূচীখিনি হৈ গ'ল দিনতে, আৰু সন্ধিয়া আছিল আমাৰ বন্তি প্ৰজ্বলন, আৰু বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আমি ইতিমধ্যে শেষ হৈছে। আৰু এতিয়া আমাৰ সকলোৰে জনপ্ৰিয় আমাৰ নাগা নামৰ দল, আমাৰ কৰিশ্মা নাথৰ নেতৃত্বত তেখেতক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতকে আহি ইতিমধ্যে আমাৰ মাজত আহি নাম প্ৰদৰ্শন কৰিছে। গতিকে এই আমাৰ গোটেই দৰ্শকখিনি আহিছে বা শ্ৰোতাবিলাক আহিছে তেওঁৰ নাম উপভোগ কৰিবৰ কাৰণে। আমি আশা ৰাখিছোঁ তেওঁ যিখিনি নাম গায় আজি গোটেইখিনি মানুহে ইয়াতে উপস্থিত থাকি সহযোগিতাৰে এই নাম উপভোগ কৰিব। এইখিনি আমাৰ মূল কাৰ্য। আজি চাওক, আজি 2 বহাগ 16 এপ্ৰিল। এই দিনটো আচলতে আমাৰ জ্যোতিনগৰৰ কাৰণে খুব শুভ দিন। আজিৰ পৰা প্ৰায় 100 বছৰমান আগতেই আমাৰ আচলতে মন্দিৰটো স্থাপিত হৈছিল। আজি যি জেগাত আছিল আচলতে এটা নাছিলে, সেই সময়ত আছিলে এটা বেলেগ ঠাইত, কিন্তু পৰ্যায়ক্ৰমে কালক্ৰমত আহি ইয়াতে আমাৰ স্থাপিত হ'ল। আৰু সেই দিনটোৰ পৰাই আজি এই শুভ দিনটোত আমি গোটেই ৰাইজে প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰি আহিছোঁ। আৰু এই প্ৰতিষ্ঠা দিৱসৰ উদযাপন কৰাৰ মূলতঃ আমাৰ যিটো আমাৰ একতা, আমাৰ এই গোটেই জ্যোতিনগৰবাসীৰ এটা ইউনিটি, এইটো আচলতে আপোনালোকে অলপমান লক্ষ্য কৰিবলগীয়া। আপোনালোকে দুদিনমান আগত যদি আপোনালোকে পিছুৱাই যায় তেতিয়াহ'লে আমি দেখিব আমি দৌল উৎসৱ উদযাপন কৰিছিলোঁ। আৰু দৌল উৎসৱ উদযাপনতো আমি যিটো ভাগৱত শোভাযাত্ৰা কৰিছিলোঁ, তাতে এঘৰ মানুহৰ এটা পৰিয়ালো বাকী নাছিল য'ত নিজে নেকি শোভাযাত্ৰা অংশগ্ৰহণ কৰা নাছিল। গতিকে সেইটো আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা। আৰু আমাৰ উদ্দেশ্য আছিল, তেতিয়াও আমাৰ আছিল, যে সকলো ঘৰত যাতে শান্তি বিৰাজ কৰে, যাতে যিবিলাক বেয়া এয়া আছে দুখ দুৰ্দশাবিলাক আঁতৰ হয়, সকলোৰে মাজত যাতে শান্তি বিৰাজ কৰে আৰু সমাজখনক যাতে আমি আগুৱাই নিব পাৰোঁ, সেই উদ্দেশ্যত আমি শোভাযাত্ৰা কৰিছিলোঁ। আজিৰ দিনটোতো আমি এটাই কথা ক'ব পাৰোঁ, আমাৰ এটা বৰ শুভ লক্ষণ যে আমাৰ যিখিনি যুৱচাম আছে, এই যুৱচাম গোটেই যুৱচামটোৱে আমাৰ লগত জড়িত। এই মন্দিৰৰ এই প্ৰতিষ্ঠা দিৱসত বা দৌল উৎসৱত এই আধ্যাত্মিকৰ যিটো আজিৰ দিনত যিটো মানুহবিলাকে কয়, সকলোৱে কয়, আমাৰ পেপাৰে পত্ৰে টিভিতে পোৱা যায় যে যুৱচাম উশৃংখলৰ ফালে গতি কৰিছে, কিন্তু আমাৰ কাৰণে সৌভাগ্য যে আমাৰ যুৱচাম এনেকুৱা এটা কামত আগবাঢ়ি আহিছে, যিটো কামৰ দ্বাৰা আমাৰ এই সমাজখন গঠন কৰাত যথেষ্ট অৰিহণা আগবঢ়াব। আৰু মই ভাবোঁ সকলো অনুষ্ঠান প্ৰতিষ্ঠানতে যদি এই ধৰণৰ মানসিকতাৰে আমাৰ যুৱচাম আগবাঢ়ি আহে, নিশ্চয় আমাৰ এই সমাজখন নিশ্চয় আমি ভবামতে, আমাৰ ৰাইজে ভবামতে নিশ্চয় এদিন গঢ় লৈ উঠিব। এইখিনিয়ে মোৰ ক'বলগীয়া।